অনু মাজনী আমাক কেনেকুৱা লাগিছে কচোন আজি তোৰ শহুৰৰ ঘৰ চাবলৈ যাওঁ আমি বাৰু দেখিবলৈ ধুনীয়া হৈছোনে দেখা পায়ে মানুহবোৰে দুখীয়া ঘৰৰ বুলি ক'ব নেকি আৰে কি কথাবোৰ কৈছা তুমি আমি দুখীয়া আৰু সিহঁতেতো আহি আমাৰ ঘৰ দেখা পাইছে আমাক দেখা পাইছে আমি আকৌ এটা ধনী দেখুৱাবলৈ কিয় যাম আমাৰ ঘৰত এইদৰে আহি আমাৰ ছোৱালীক পছন্দ কৰিছে আকৌ এইবোৰ কি কৈছা তুমি হে মাজনী সুধিছো আৰু নাই মা ধুনীয়া লাগিছে তোমাক আৰু দেউতাক ভাল লাগিছে মা তোমালোক তাহাঁতৰ ঘৰলৈ যোৱা কিন্তু মই এটা কথা কওঁনে কচোন মা মোৰ বৰ ভয় লাগিছে ইমান ধনী ঘৰলৈ মই বিয়া হৈ যাওঁ জানো অ মা এই বিয়াখন কেঞ্চেল কৰি থৈয়ে আহিবা আজি অ দেউতা মোৰ ইমান ধনী মানুহৰ ঘৰলৈ বিয়া হোৱাৰ একেবাৰে ইচ্ছা নাই মাজনী এইবোৰ তই কি কৈছ তোৰ কপাল ভাল সেইবাবে ইমান ধনী ঘৰৰ ল'ৰা এটা পাইছ ইমান ধনী ঘৰলৈ গাঁৱৰ কোনজনী ছোৱালী বিয়া হৈছে তোক দিবলৈ পাই আমি সুখী অনুভৱ কৰিছো তেখেতসকলে মাতি থৈ গৈছে বাবে আমি তেখেতসকলৰ ঘৰলৈ যাওঁ এনে আমাৰ এই বিয়াত অলপো আপত্তি নাই তই আকৌ এইবোৰ কি কৈছ মাজনীৰ ইচ্ছাৰ বিৰুদ্ধে আমি নোযোৱাই ভাল হ'ব নেকি মাজনী তই যদি এই বিয়াত বহিবলৈ মন কৰা নাই তেন্তে নালাগে দে আপুনি বলিয়া হৈছে নেকি মানুহ ঘৰলৈ খবৰ দিলো আমি যাম বুলি আৰু গাঁৱত সকলোতে ওলালে যে অনুৰ বাবে ইমান ধনী ঘৰৰ ল'ৰা আহিছে বিয়া পাতিব এতিয়া আপুনি নাকটো কাটি হাতত ল'ব আপুনি যেনিবা ক'লে ছোৱালী যাবলৈ মন কৰা নাই গাঁৱৰ মানুহে সেইটো বিশ্বাস কৰিব গাঁৱৰ মানুহে ভাবিব দুখীয়া বুলি আকৌ হাঁহি থৈ এৰি থৈয়ে গ'ল কি যে কথা ভাবে নহয় আপুনি তুমি এইদৰে ক'লেই নহয় মই মোৰ ছোৱালীজনীৰ সুখৰ কথাহে চিন্তা কৰিম তুমি মাক হৈ তাই সুখৰ কথা কিয় চিন্তা কৰা নাই মই তাই সুখৰ কথাহে চিন্তা কৰিছো আপুনি বুজি নাপায় তাই সুখ সেই ল'ৰাটোৰ লগতহে আছে আজিকালি দুখীয়া হৈ লাভ নাই দুখীয়া হলে কষ্টৰ ওপৰত কষ্ট চকুলো টুকিব লাগে তাই ধনী ঘৰলৈ বিয়া হলে গোটেই জীৱনটো সুখত থাকিব আৰু মই তাই কি বেয়া চিন্তা কৰিলো হা তুমি ভাবা মানে ধনী হৈহে মানুহ সুখী হ'ব পাৰে দুখীয়া মানুহৰ সুখ নাই মোৰ জীৱনটোলৈকে চাওকচোন মোকনো আপুনি কিমান সুখত ৰাখিছে দুখীয়া মানুহ আমি অভাৱৰ ওপৰত অভাৱ এসাজ খাই ইসাজলৈ চিন্তা আকৌ কিবা এটা ভাল কাপোৰ এযোৰ আনিবলৈও চিন্তা এতিয়া যদি তাই ধনী ঘৰলৈ বিয়া হৈ যায় তাই কিমান সুখত থাকিব পাৰিব অকণো চিন্তা নকৰে আজি ইমান বছৰৰ পিছত এটা কথা জানি ভাল লাগিলে যে অনুৰ মাক অনুৰ দেউতাকৰ লগত সুখী নহয় কাৰণ অনুৰ দেউতাকৰ ঢেৰ টকা নাই আপুনি এতিয়া মোৰ লগত তৰ্ক কৰি থাকিব নে ছোৱালীৰ শহুৰৰ ঘৰ চাবলৈ যাব নাযাওঁ অনুৰ এই বিয়াত মত নাই গতিকে মই তাইৰ দৰা ঘৰ চাবলৈ নাযাওঁ দেউতা তোমালোকে মোৰ কথা লৈ কাজিয়া কৰিব নালাগে মই ইহে কৈ দিছিলো যোৱা দেউতা যোৱা মা তোমালোক যোৱা আৰু বিয়া ফিক্স কৰি থৈ আহা যদি তেখেতসকলৰ মোক বিয়া পাতিবলৈ আপত্তি নাই তেন্তে মইনো কিয় এই বিয়াত বহিবলৈ আপত্তি কৰো তেখেতসকলে মই দুখীয়া বুলি ভাবিও বিয়া পাতিবলৈ আগবাঢ়ি আহিছে মইনো কিয় আকৌ বাধা দিওঁ সেইটোৱেতো মাজনী তই যে বুজিছ তোৰ এই বাপেৰ ডালেহে বুজা নাই আৰু শুন তোলৈ ভাত ৰান্ধি থোৱা আছে দুপৰীয়া ভনীয়ে স্কুলৰ পৰা অহাৰ পিছত দুয়োজনীয়ে একেলগে খাবি আৰু গাঁও হাটলৈ নাযাবি ঘৰৰ ভিতৰতে থাকিবি আমি যাওঁ দে শুন আকৌ কৈছো গাঁও হাটলৈ নাযাবি মানুহৰ এতিয়া তোক লৈ হিংসা হৈছে আমি যাওঁ হ'ব মা মাজনী যাওঁ তেতিয়াহ'লে যোৱা দেউতা ঠিক আছে বলক মোৰ বাবে মা আৰু দেউতাৰ মাজত কাজিয়া সৃষ্টি হোৱাটো মই কেতিয়াও নিবিচাৰো মই কথাটো মাত্ৰ ক'বলৈহে পালো দেউতাই এই বিয়াৰ বাবে অমান্তিয়ে হৈ গ'ল কাৰণ দেউতাই মোক বহুত বেছি মৰম কৰে আৰু মায়েওতো মোক ভাল পায় মায়ে মোৰ সুখ বিচাৰিছে মায়ে ভাবিছে টকাৰ লগতে মোৰ সুখ আছে হওক মা দেউতাৰ সুখৰ বাবেই মই এই বিয়া হ'ম মই এই বিয়া নবহিলে মা আৰু দেউতাৰ কাজিয়া হ'ব আৰু মই সেয়া নিবিচাৰো মোৰ বাবে মা আৰু দেউতাৰ কাজিয়া হোৱাটো মই একেবাৰে নিবিচাৰো বাইদেউ তয়ো বিয়ালৈকে যাও নেকি মাকন অনুৰ বিয়ালৈকে আহিছো মই অথনি জোৰোণত গৈছিলো নহয় তেতিয়াৰ পৰা কাম বন কৰিয়ে আছো এতিয়া আহিছোহে জোৰোণ পিন্ধাই লৈ গ'ল নহয় তাইক গম পাইছো তাইক চাবলৈ আহিবলৈ মই নাপালোৱে ঘৰত কাম বন কৰি আছিলো হে বোৱাৰীজনীও অসুবিধা হ'ল যে তাকেহে মাককে অলপ সান্তনা দি থৈ আহোঁ এজনী ছোৱালী বিয়া হৈ যোৱাৰ পিছত মাকৰ বুকুখন কিমান সুদা সুদা লাগে আমি মাকবোৰে অনুভৱ কৰো নহয় ময়োতো তিনিজনী ছোৱালী বিয়া দিলো তাকেহে অনুৱে ভাল ঘৰ এখন পাইছে তাক লৈ আমি সুখী হৈছো বাৰু খালি তাই সুখী হ'লেই হয়
ভাল ঘৰ বুলিনো কি ক'ব, ঢেৰ ধন টকা পইচা আছে, সেইফালৰ পৰা ভালেই বাৰু। কিন্তু শাহুৱেকজনী মোৰ বৰ পচন্দৰ নহ'ল অ', কিবা অহংকাৰী যেন লাগিল। হয়নি? হে, অহংকাৰী হ'লে আৰু তাকেহে অনুৰ লগত একো বেয়া নকৰিলেই হ'ল। আৰে কিনো ক'ব, জোৰোণত অহা মানুহক চাহ লাৰু পিঠা দিয়াটো আমাৰ দায়িত্ব। আমি সেয়া দিবলৈ গ'লো। অ' শাহুৱেকে ক'লে কি এইবোৰ খুৱাইছে, আজিকালি আৰু জোৰোণত লাৰু পিঠা খুৱাই নেকি? ভাল দামী মিঠাই আৰু আন কিবা যোগাৰ কৰিব নোৱাৰিলেনে? অ' মইতো ঠকঠককে কঁপিলো চাহৰ প্লেটখন লৈ। মই বোলো এইবোৰ অসমীয়া মানুহে খাই। তাৰ পিছত আপুনি আঁতৰি যাওক, মই এইবোৰ নাখাওঁ বুলি মোক পঠাই দিলে নহয়। বৰ অহংকাৰী, ধনী মানুহ যে, ধন টকাৰ অহংকাৰ আকৌ। গাঁৱৰ বহু মানুহে হিংসা কৰিছে অনুৱে ভাল ঘৰৰ ধনী ঘৰৰ ল'ৰা পোৱাৰ বাবে। এই কথাবোৰ জানিলে সেইবোৰ মানুহে কিৰিলি পাৰি হাঁহিব। বাৰু বাদ দে লোকৰ কথা। অনুৰ ভাগ্যত যদি সুখ আছে তাই সুখৰ ভাত খাব, যদি দুখ আছে দুখৰ ভাত খাব। সেইটোৱেই, মাথো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, আমাৰ মৰমৰ অনুজনীৰ যাতে দুখ নহয়। এৰা অ', ইমান ধনী মানুহ, ইমান ধুনীয়া ৰুম, ইমান ডাঙৰ ঘৰ, এইবোৰ মোৰ ভয়ে লাগিছেচোন। ঘৰখনলৈ সোমাই আহিয়ে বুকুখন ধপককৈ মাৰিছে। এনেকুৱা লাগিছে যেন কিবা মোৰ লগত কিবা হ'ব। মোৰ বহুত ভয় লাগিছে। সেয়া মোৰ মনৰ ভয় নে না সঁচা? অথনিয়ে আনি মোক ৰুমত সোমাবলৈ ক'লে ৰুমতে সোমাই আছো। এতিয়ালৈকে কোনেও মোৰ খবৰ এটাও লোৱাহি নাই। মোৰ ভোক লাগিছে, বহুত বেছি ভোক লাগিছে। আৰু যাৰ লগত মোক বিয়া পাতি দিছে সেই মানুহজনো নাহিচোন। কি কৰো মই? অনু, কিবা খোৱা বোৱা কৰিলা নাই? নাই, এতিয়ালৈকে মই একো খোৱা নাই। মোৰ বহুত বেছি ভোক লাগিছে, কিবা এটা খোৱাৰ যোগাৰ কৰি দিয়ক না প্লিজ। ঠিক আছে, মই কাৰোবাক কৈ তোমাক খোৱাৰ কিবা দিয়াৰ ব্যৱস্থা কৰোঁ। আৰু তুমি এতিয়ালৈকে কাপোৰ চেঞ্জ কৰা নাই? কৰিম। ঠিক আছে, ৰ'বা, মই তোমাৰ খোৱাৰ যোগাৰ কৰাৰ কথা কওঁ। অনু, আমাৰ ঘৰত এজনী ছোৱালীয়ে কাম কৰি আছিল। আজিৰ পৰা তাইক ছুটি দিলো। এইখন ঘৰত আৰু তাই কাম কৰিবলৈ কেতিয়াও নাহে। এইখন ঘৰৰ সকলো কাম তুমি কৰিব লাগিব। তুমি ইমান দৰিদ্ৰ ঘৰৰ ছোৱালী, কাম বনটো সকলো কৰিব জানিবা। অ' মা, মই কাম কৰিব জানো। ঠিক আছে, আজিৰ পৰা এইখন ঘৰৰ চাকৰণী তুমি। হা? তুমি ঠিকেই শুনিছা, এইখন ঘৰৰ চাকৰণী তুমি। তুমি মোৰ ল'ৰাৰ ৱাইফ হয়, কিন্তু মোৰ মানত মোৰ বোৱাৰী নহয়, মোৰ ঘৰৰ চাকৰণী। ইমানবোৰ টকা আমি এনেই বৰবাদ কৰিব নোৱাৰো চাকৰণীক দি। সেইবাবে ভাবিলো গাঁৱৰ পৰা এজনী দুখীয়া ঘৰৰ ছোৱালী লৈ আনিলে তাইতো সকলোবোৰ কাম কৰিব পাৰিব। আৰু এফালৰ পৰা মোৰ বোৱাৰীও হ'ল, আনফালৰ পৰা মোৰ চাকৰণীও হ'ল। মা, ঘৰৰ কাম বন কৰাটো একো ডাঙৰ কথা নহয়। মই ঘৰৰ কাম বন কৰিব পাৰিম। কিন্তু মা, ঘৰখনৰ বোৱাৰীজনীক বন কৰা মানুহ বুলি বা বন কৰা মহিলা বুলি ক'বলৈ আপোনাৰ অলপো বেয়া লগা নাইনে? মই এইখন ঘৰলৈ সমাজক সাক্ষী কৰি, হোমক সাক্ষী কৰি, ভগৱানৰ নাম লৈ বিয়া হৈ আহিছো। মই এইখন ঘৰত বোৱাৰীৰ অধিকাৰ পাব লাগিব। মই ঘৰৰ কাম বন কৰিম, কিন্তু ঘৰখনত মোক বন কৰা মানুহ বুলি আপোনালোকে ভাবিব নোৱাৰিব। আৰে, তোৰ চোন বৰ কথা, ক'ত সাহ পাইছ? বিয়া হৈ আহিয়ে দ্বিতীয় দিনাই তই মোক এনেকুৱা কথা কৈছ যে? তই কি বুলি ভাবিছ? কাৰ আগত কথা কৈছ? এবাৰ ভাবি চাইছনে? মা, মই আপোনাৰ আগতেই কথা কৈছো। মা, মই দুখীয়া ঘৰৰ যদিও মই মোৰ আত্মসন্মান হানি হ'বলৈ দিব নোৱাৰো। মই এইখন ঘৰলৈ বোৱাৰী হৈ আহিছো, বোৱাৰীৰ মৰ্যাদাৰে থাকিম আৰু বোৱাৰী হিচাপে ঘৰৰ সকলো কাম কৰিম। কিন্তু আপুনি মোক চাকৰণী বুলি ভবাৰ ভুল নকৰিব। আৰে, তোৰ ইমান দম, মোৰ মুখত এনেকৈ কথা কৈছ? তই ইয়াৰ শাস্তি পাবি। তোক মই এইখন ঘৰত কি বোৱাৰীৰ মৰ্যাদা দিব লাগে? ইমান দৰিদ্ৰ ভিকহু ঘৰৰ এজনী ছোৱালীক মই বোৱাৰীৰ মৰ্যাদা দিম? তই মোৰ মুখে মুখে উত্তৰ দিয়াৰ শাস্তি পাবি, ভয়ানক হ'ব। মা, আপুনি যি শাস্তি দিয়ে মই সেই শাস্তিও ল'ম, কিন্তু মই নিজকে চাকৰণী বুলি কেতিয়াও নাভাবো। তই কাক কথা কৈছ? ৰহ। অনু, কি হ'ল? তুমি আজিকালিচোন বৰ মন মাৰি মাৰি থাকিবলৈ লৈছা। মানে বিয়া হৈ অহাৰ পৰা মই লক্ষ্য কৰিছো, তোমাক ছোৱালীতে দেখা সেই হাঁহি ফূৰ্তি কৰি থকা অনুজনী যে নলগা হ'ল। কিবা টেনচন হৈছে নেকি তোমাৰ? নে তোমাৰ ঘৰলৈ মনত পৰিছে? আৰে, সেইদিনা ঘৰৰ পৰা আহিছাহে, আকৌ ঘৰলৈ যাবলৈ মন গৈছে নে? মোক এৰি ঘৰলৈ যাবলৈ ইমান মন গৈছে নে তোমাৰ? এনেদৰে মন মাৰি আছা যে? তেনেকুৱা একো নহয় অ। তেন্তে কি?
মায়ে তোমাক ইমান বেছি মৰম কৰে, ঘৰখনৰ সকলোৱে তোমাক ইমান বেছি ভাল পায়, আকৌ তুমি এনেকৈ। নাই, মই ইয়াত একো মৰমৰে অভাৱ পোৱা নাই। সকলোৱে মোক মৰম কৰে। মই এনেকৈয়ে থাকোচোন। আৰে অনু, ছোৱালীটোও দেখা পাইছো, তুমি এনেকৈ নাথাকা। কিবা এটাতো হৈছে তোমাৰ। বাৰু যি নহওক, মই অফিচ যাওঁ। আজি পাৰ্টিত যাব লাগিব, মোৰ লগৰ এটাৰ বিয়াৰ ৰিচেপশ্যন পাৰ্টি। যাব লাগিবই, সাজু হৈ থাকিবা। হ'ব, মই কেনেকৈ কওঁ যে আপোনাৰ মাকে মোক বহুত শাস্তি দিয়ে। সেইদিনা মাথো মই ক'লোহে যে মোৰ আত্মসন্মান আছে, মই আত্মসন্মান ৰক্ষা কৰিব লাগিব। মই এইখন ঘৰত নিজক চাকৰণী বুলি কেতিয়াও নাভাবো, আৰু মোকো আপুনি নাভাবিব। আৰু মোৰ গালৈ গৰম পানী ঢালি দিলে। আৰু আপুনি মোক সুধিছিল হাতটোত কি হ'ল। মই তেতিয়া আপোনাক কৈছিলো যে মই চাহ বাকুতে চাহ পৰিলে। আচল কথাটো, মোৰ গালৈ মায়ে গৰম পানী ঢালি দিলে, আৰু কত যে কি কৰে মোৰ লগত। কিন্তু আপোনাক কেনেকৈ কওঁ, মইতো ভয়ে কৰিছিলো। ইমান ধনী মানুহৰ ঘৰলৈ মই বিয়া নহওঁ বুলিয়ে ভাবিছিলো। আপোনাৰ পৰা মই যথেষ্ট মৰম পাইছো। সেই মৰমৰ মই যোগ্যই নহয়। যিমানখিনি মৰম ভাল পোৱা আপুনি মোক দিছে, কিন্তু আপোনাৰ মাকৰ পৰা মই বহুত কষ্ট পাইছো। কিন্তু আপোনাক এইবোৰ কথা ক'ব নোৱাৰো, মই নোৱাৰো ক'ব। হাই অনু, হেল্ল', কি খবৰ অনু? ভাল, কিন্তু আপোনাক মই চিনি পোৱা নাই। আৰে অনু, মইতো তোমাক বহুত ধুনীয়াকৈ চিনি পাওঁ। আৰে মই তোমাৰ ফটো দেখিয়ে তোমাৰ দিৱানা হৈ গৈছো। মই কোন জানা? মই হৈছো তোমাৰ হাজবেণ্ডৰ মোমায়েকৰ ল'ৰা। মই মোৰ পেহীৰ ঘৰত আহিছো। তোমাৰ শাহু মোৰ পেহী হয়, পেহী। আপুনি মানে আমাৰ সম্পৰ্কৰে। আহক আহক, বহকহি। অনু, বহিম ৰবা। প্ৰথমতেতো তোমাক হেঁপাহ পলুৱাই চাবলৈ দিয়া। তুমি জানা, তোমাক ফটোত দেখে মই দিৱানা হৈ গৈছো, দিৱানা। মই যদি তোমাক আগত পালো হয়, এতিয়াও একো দিগদাৰ নহয়। তুমি মোৰ লগত এনজয় কৰি থাকিব পাৰিবা। ৰেডি আছা? এইবোৰ আপুনি কি কৈছে? মই কি কৈছো তুমি বুজি পোৱা নাই? কি অসমীয়া কথা তুমি বুজি নোপোৱা নেকি? তেন্তে ইংলিছত কওঁ। আই লাভ ইউ অনু, আই লাভ ইউ। আপুনি এইবোৰ কথা কি কৈছে? আপুনি জানেনে এইবোৰ কথা মোৰ হাজবেণ্ডে গম পালে, মোৰ মানুহজনে গম পালে কেনেকুৱা হ'ব? ঐ, বেছি নেদেখুৱাবি। তোৰ ঘৰ কেনেকুৱা, তোৰ অকাত কি মোৰ জনা আছে। তই মোৰ লগত মাথো এটা ৰাতি থাকিব লাগে। আতহক, ইমান ওচৰ চাপি অহাৰ আপোনাৰ আতহক, মই এতিয়াই চিঞৰি দিম। চিঞৰ চিঞৰ, কিমান পাৰ সিমান চিঞৰ। মই মোৰ কাম কৰিহে এৰিম। মা, মা, কি হ'ল? এইদৰে কিয় চিঞৰিছ? পেহী, কিদৰে চিঞৰিছেচোন তোমাক? মই আহিলো বুলিয়ে তাই এইদৰে বাৰু তোমাক চিঞৰিব লাগে নে? ওচৰত গৈ ক'লেও হয়, বা তাই মোক ভিতৰত বহিবলৈ মাতিবওতো পাৰে ন? তুমি কেতিয়া আহিলা ৰিকু? অলপ সময় হ'ল, কিন্তু তাই কোৱাই নাই তোমাক এতিয়া চিঞৰিছে। মা, এই মানুহজনে মোৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ লৈছে, মোক বেয়া কথা কৈছে। আৰু মই আপোনাক চিঞৰি দিলত এইজনে আপোনাৰ সন্মুখত এনেকৈ কৈছে। মই কোনোদিন দেখি পোৱা নাই। এতিয়া মানুহজনে কৈছে এই মানুহজন বোলে আপোনাৰ ভতিজাক। আপুনিয়ে কওকচোন, ইমান বেয়া কথা মোক কৈছে, মই ইয়াৰ বাবে কি কৰোঁ? মিছা কৈছে, পেহী এজনী মিছা কৈছে। মই জানো তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ৰিকু। কাৰোবাৰ কথা শুনি মই তোমাক অবিশ্বাস নকৰো নহয়। মা, মই সঁচা কৈছো। তই চুপ থাক। ৰিকু, ব'লা তুমি ডাইনিঙলৈ ব'লা। ঐ, ৰিকুৰ বাবে খোৱাৰ ব্যৱস্থা কৰ। কিন্তু মা, মই সঁচা কৈছিলো। চুপ, মই যি কৈছো তাক শুন। ঠিক আছে, তুমি এইবোৰ কি কৈছা এবাৰ ভাবি চাইছানে? তুমি এই ঘৰ এৰি যোৱা? কি কৈছা? মা, যিখন ঘৰত মোৰ পত্নীৰ সন্মান নাই, সেই ঘৰ মই এৰি যাবলৈ সাজু আছো। কি কৈছা? তোমাক এইজনীয়ে কিবা উলুটা পুলুটা কথা শুনাব, আৰু তাইৰ কথা মানি ল'বা তুমি। সেইজনী গাঁৱৰ দৰিদ্ৰ ঘৰৰ এজনী সাধাৰণ ঘৰৰ ছোৱালী। তাই মগজে ভাল কথা ঢুকি নাপায়। তাই যি টি কথা কৈ দিয়ে, আৰু তাইৰ কথা বিশ্বাস কৰি তাইৰ বাবে তুমি আমাক এৰি যাবা? মা, তাইৰ মগজে বহু কথা ঢুকি পায়। তাই গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালীৰ বাবে তাই মগজে বহুত কথা বুজি পায়, আৰু সেইবাবে অতদিনে মই অন্ধৰ দৰে আছিলো তোমালোকৰ লগত। কিন্তু এতিয়া মই নাথাকো। তাই দুখীয়া ঘৰৰ ছোৱালীৰ বাবে তাই তোমালোকক বচাই আছে। আজিলৈকে তাই মোক কোৱা নাই যে তুমি তাইৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা আৰু কিমান শাস্তি দিয়া। আজি সকলোবোৰ কথা মই গম পালো, আৰু এতিয়া মই ইয়াত নাথাকো। কি কৈছা? এজনী দুখীয়া ঘৰৰ ছোৱালী এইখন ঘৰলৈ বিয়া পাতি আনি আমি তাইক উপকাৰ কৰিছো, তাই আকৌ? একো উপকাৰ কৰা নাই মা। তাই দুখীয়া ঘৰৰ বুলি জানিও তুমি তাইক বিয়া পাতি আনিছা এইখন ঘৰত চাকৰণি কৰিবলৈ। মইতো সেই ভাৱত অনা নাছিলো মোৰ পত্নীক। মই মোৰ জীৱন সংগী হিচাপে আনিছো। গোটেই জীৱন সুখে দুখে তাইৰ লগত থকাৰ প্ৰতিশ্ৰুতি দি আহিছো। গতিকে
মই তাইক কেতিয়াও এইখন ঘৰত চাকৰণীৰ দৰে থাকিবলৈ নিদিওঁ। তুমি এইবোৰ কৈছা কি? তুমি কথাবোৰ কি কৈছা? কোনে কৈছে এইবোৰ কথা তোমাক? মা, তুমি গম নোপোৱাকৈয়ে মই ঘৰত এটা কেমেৰা ফিট কৰি থৈছো। CC কেমেৰাৰ ফটোজ চাই সকলোবোৰ গম পালো যে কোন দিনা আৰু কি মুহূৰ্তত কেতিয়া কাৰ লগত তুমি অন্যায় কৰি আছা। কি কৈছা? তুমি তোমাৰ মাক সন্দেহ কৰি এনেকুৱা কাম কৰি থৈছা? নাই মা, মোক জন্ম দিয়া মাক মই কেনেকৈ সন্দেহ কৰো? মোক জন্ম দিয়া মাক মই সন্দেহ কৰিব নোৱাৰো বাবে এই কাম মই কৰিব বিচৰা নাছিলো। এদিন মই মোৰ শোৱা পাতিত মোৰ পত্নীক বহুত উচুপি কান্দি থকা গম পালো, আৰু মই সাৰ পাই দেখিলো তাই বহুত উচুপি কান্দি আছে। কিন্তু তাইক মই একো প্ৰশ্ন নকৰিলো, কাৰণ তাইক প্ৰশ্ন কৰিলে তাই মোক সঁচাটো নকয় সেয়া মই জানো। সেই দিনাই মই ভাবিলো ঘৰত কি হৈ আছে, কিয় মোৰ পত্নীয়ে সদায় ৰাতি কান্দি থাকে তাৰ প্ৰমাণ ল'ম বুলি মোৰ ফ্ৰেণ্ডে মোক এই পৰামৰ্শ দিলে আৰু এইটো কৰিলো। আৰু আজিতো তুমি সীমা পাৰ কৰি দিলা। আজি মোৰ সেই ক'বলৈ লাজ লাগে তাক মামাৰ পুত্ৰ বুলি। মামাৰ পুতেকে আহি মোৰ ৱাইফৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলে, তুমি এবাৰো তাইৰ কথা শুনিবলৈ নিবিচাৰিলা। আৰু তুমি জানা ৰিকিৰ চৰিত্ৰ কেনেকুৱা। তুমি চাকৰণীক অৰ্ডাৰ দিয়াৰ দৰে মোৰ পত্নীক অৰ্ডাৰ দিলা যে সি খাই ভাল পোৱা বস্তু বনাবলৈ। ঠিকেই, মোৰ পত্নীয়ে বনালে আৰু সি তৃপ্তিৰে খালে। আৰু যাবৰ সময়ত তুমি তাক কি ক'লা? ৰিকি, তই অশুদ্ধ বুলি মই জানো, কিন্তু এনেকুৱা কাম নকৰিবি, সেইজনী তোৰ নবৌ। আৰে, তেনেকৈ বুজোৱাৰ আগত এচৰ মাৰি নিদিলা কিয়? তুমি তোমাৰ বোৱাৰীৰ কথা নুশুনিলা কিয়? আৰু যেতিয়া ৰিকিয়ে ক'লে মোৰ তাইক ভাল লাগে, তেতিয়া তুমি কি ক'লা? ভাল লাগে তোৰ ভাল পোৱাবোৰ ল'বি, কিন্তু এতিয়াই নহয়। আৰে মা, তুমি তোমাৰ বোৱাৰী। মোৰ লাজ লাগিছে তোমাক মা বুলি ক'বলৈ। তুমি তোমাৰ নিজৰ পুত্ৰৰ লগত এনেকুৱা অন্যায় কৰিবলৈ লৈছা। তোমাৰ পুত্ৰৰ পত্নীক বেলেগক মা। আৰু এইখন ঘৰত যেতিয়া মোৰ মায়ে মোৰ পত্নীৰ লগত এনেকুৱা কৰিছে, মোৰ মায়ে মোৰ পত্নীক বেলেগৰ হ'বলৈ দিবলৈ বেলেগক উচতাই দিছে, মোৰ পত্নী এইখন ঘৰত নিৰাপদ নহয়। ইমান তিলকৈ কষ্ট খাই শাস্তি পাই মোৰ পত্নী ইয়াত থাকিব নোৱাৰে। মই তাইক লৈ যাম, ময়ো নাথাকো এইখন ঘৰত। ঐ, তই কিবা এটা নকৱ কিয়? মোৰ ল'ৰা মোক এৰি থৈ যাবলৈ ওলাইছে, তই একো এটা নকৱ কিয়? মই কৈছো মা, মই বহুবাৰ বাধা দিছো, কিন্তু মোৰ কথা শুনা নাই। মই কি কৰিম? তোমাৰ কথা মই নুশুনো। মা, মই যাওঁ। তুমি পাহৰি যোৱা তোমাৰ যে এটা পুত্ৰ সন্তান আছিল। মই এনেকুৱা কৰিব নোৱাৰো, মই পাহৰিব নোৱাৰো। মোক ক্ষমা কৰি দিয়া, মোক ক্ষমা কৰি দিয়া। মই আজি তোমাৰ ওচৰত নিজকে দোষী অনুভৱ কৰিছো। আজি মই তোমাৰ ওচৰত বহুত দুখী। মোৰ আজি তোমাৰ চকুত হৈ কথা ক'বলৈও লাজ লাগিছে। মোক ক্ষমা কৰি দিয়া, মোক এৰি থৈ নাযাবা। নাই মা, মই মোৰ পত্নীক ইয়াত আৰু থাকিবলৈ দিব নোৱাৰো। মায়ে কান্দিছে, মাৰ কথা এবাৰ ভাবা। দুখীয়া ঘৰৰ ছোৱালী বুলি মই মোৰ দুখীয়া ঘৰৰ পৰা অনা বোৱাৰীক বহুত শাস্তি দিলো, এয়া সঁচা। গৰম তেল ঢালিলো, গৰম পানী ঢালিলো, তাইক চৰিয়ালো, কত কি কৰিলো। কিন্তু মই এবাৰো ভাবি নাছিলো যে এয়া মোৰ ল'ৰাৰ সুখ, এয়া মোৰ ল'ৰাৰ পত্নী। তোমাক কথা দিছো, মই ৰিকিক এইখন ঘৰলৈ কেতিয়াও আহিবলৈ নিদিওঁ। ৰিকিৰ বাবে আজিৰ পৰা এইখন ঘৰৰ দুৱাৰ বন্ধ। মোক ক্ষমা কৰি দিয়া আৰু তুমি এইখন ঘৰত থাকা। তোমাক এৰি মই কেতিয়াও থাকিব নোৱাৰো। আৰু মই মোৰ বোৱাৰীক আঁকোৱালি ল'ম, মৰমেৰে, যি হিচাপে ভাবিম। অনু, তোমাক মই আজিৰ পৰা যি হিচাপে ভাবিম। তুমি মোক ক্ষমা কৰি দিয়া প্লিজ। তুমি মোৰ ল'ৰাটোক এইখন ঘৰত থাকিবলৈ মান্তি কৰোৱা। হেৰা, মাৰ চকুলোৰ মূল্য আছে। মায়ে আমাক ক্ষমা বিচাৰিছে যেতিয়া এনেকুৱা কাম কেতিয়াও নকৰে। হয়, মোৰ আত্মসন্মানৰ বাবে ময়ো তুমি মোক লৈ যাম বুলি কলত মান্তি হৈছিলো, কিন্তু এতিয়া নহয়। এতিয়া মায়ে মাৰ ভুলবোৰ বুজিছে। প্ৰথমবাৰৰ বাবে মাক ক্ষমা কৰি দিয়া। ঠিক আছে, প্ৰথমবাৰ বুলি মই মাক ক্ষমা কৰি দিছো। মা, নেক্সট টাইম যাতে এনেকুৱা নহয়। মই তোমাক মোৰ মা হিচাপে বিচাৰো, আৰু মোৰ অনুৰো মা হিচাপে বিচাৰো, অনুৰ শাহু হিচাপেও বিচাৰো। কিন্তু অনুক চাকৰণী বুলি ভবাৰ সেই মেডাম হিচাপে তোমাক নিবিচাৰো মই, সেই মালকিন হিচাপে তোমাক নিবিচাৰো মই। এইবোৰ কথা তোমাৰ পাপাক নকবা। আজিৰ পৰা মই অনুক মোৰ যি বুলি ভাবিম, মোৰ বোৱাৰী বুলি ভাবি মই কোনোদিন চাকৰণী বুলি নাভাবো। আৰু আজিৰ পৰাই এইখন ঘৰত কাম কৰিবলৈ এগৰাকী মানুহও আনিম। মোক ক্ষমা কৰি দিয়া অনু, মোক ক্ষমা কৰি দিয়া বাবা। ঠিক আছে মা, ৰিকিৰ বাবে এইখন ঘৰৰ দুৱাৰ কিন্তু সদায় বন্ধ হ'ব। হ'ব, মই ৰিকিৰ বাবে এইখন ঘৰৰ দুৱাৰ সদায়ৰ বাবে বন্ধ হ'ব বুলি আজি তাক কৈয়ে দিম। মোক ক্ষমা কৰি তুমি ঘৰখনত থাকা।
আমি মিলি জুলি এখন ঘৰ হৈ থাকিম, এটা পৰিয়াল হৈ থাকিম। হ'ব মা, কিন্তু মই মোৰ পত্নীক সন্মানেৰে বিয়া পাতি আনিছো আৰু তাইক সন্মানেৰে ৰাখিব বিচাৰো। তাইক যদি তুমি যি বা বোৱাৰী হিচাপে ভাবিব পাৰা তেন্তে মই এইখন ঘৰত থাকিবলৈ মান্তি। অনু, মোক ক্ষমা কৰি দিয়া, ক্ষমা কৰি দিয়া। মা, সেনেকৈ কিয় কৈছে? আপুনি বাৰু মোক ক্ষমা বিচাৰিব লাগেনে? মানুহ মাত্ৰেই ভুল হয়। এতিয়া আমি এটা পৰিয়াল হৈ থাকিম, সুখেৰে থাকিম। মা, আজিৰ পৰা মই আপোনাৰ যি হ'ব বিচাৰো, বোৱাৰীও নহয়। হ'ব, মই কথা দিছো আজিৰ পৰা তোমাক মই মোৰ যি হিচাপে ভাবিম। ঠিক আছে।